জাৰ্মানৰ পৰা লৈ অহা জাৰ্মানী বন অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া সৈনিকসকলে জাৰ্মানৰ পৰা এই জাৰ্মানী বন লৈ আহিছিল, যিহেতু এইবোৰ যথেষ্ট জোপোহা হয়, সেয়ে সৈন্যসকল লুকাবৰ কাৰণে এই জাৰ্মানী বন ব্যৱহাৰ কৰিছিল আৰু জাৰ্মানৰ পৰা লৈ অহাৰ বাবেই জাৰ্মানী বন বুলি কোৱা হয় বুলিও প্ৰকাশিত আছে। আৰু বিশেষকৈ পুৱাৰ ভাগত এই জাৰ্মানী বনবোৰৰ যি সৌন্দৰ্য, এই সৌন্দৰ্য অত্যন্ত সুন্দৰ হৈ থাকে। চাওক, ইয়াত যি কুঁৱলী পৰিছে, হিম পৰিছে, হিমৰ ফলত জাৰ্মানী বনবোৰ অতি ধুনীয়া হৈ আছে। আৰু ইয়াৰ যি ঔষধি গুণ, ঘৰুৱা যি ব্যৱহৃত ঔষধি গুণৰ বিষয়ে আপোনালোকে হয়তো নিশ্চয় জানে। হঠাৎ কেনেবাকৈ আপোনাৰ কাটিলে মেলিলে এইবোৰ যদি জাৰ্মানী বন পিচি লগাই দিয়ে, লগে লগে আপোনাৰ তেজ বন্ধ হৈ যায়। আৰু প্ৰতিটো ক্ষেত্ৰতে আচলতে আমাৰ প্ৰাথমিক চিকিৎসাৰ মূল কাৰক বুলি ক'লেও প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত প্ৰথমেই সহায় কৰে এই জাৰ্মানী বনে। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে লৈ অহা জাৰ্মানী বনৰ যি প্ৰয়োভৰ বৰ্তমান সময়ত আমাৰ গাঁৱে চুকে কোণে নগৰৰ চুকে কোণেও দেখিবলৈ পোৱা যায়। জাৰ্মানৰ পৰা লৈ অহা জাৰ্মানী বন বৰ্তমান সময়ত আমাৰ ইয়াত ইমানেই বেছি হৈ গ'ল, এতিয়া চাৰিওফালে কেৱল এতিয়া জাৰ্মানী বন, সকলো জোপোহা হৈ আছে আৰু চাৰিওফালে জাৰ্মানী বন। আৰু পুৱাৰ ভাগত ইয়াৰ যি সৌন্দৰ্য, ইয়াৰ সৌন্দৰ্য অতি মনোৰম হৈ পৰে। আৰু আপোনালোকৰ ফালেও আছে যদি জনাব। আৰু অসমৰ ঠাইভেদে এই বনৰ নামো বেলেগ বেলেগ, জাৰ্মানী বনৰ নামো বেলেগ বেলেগ। কিন্তু যি ইতিহাস, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকসকল লুকাবৰ কাৰণে জাৰ্মানৰ পৰা এই জাৰ্মানী বনসমূহ লৈ আহিছিল বুলি কথা আছে। আমি লিখিতও পাইছোঁ আৰু বহু সংখ্যক জ্যেষ্ঠ মানুহেও কৈছে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে জনাব বুলি আশা কৰিলোঁ।